ক'বলৈ যথেষ্টখিনি আছে। তেখেতক মই ডেকা কালৰ পৰাই পাইছিলোঁ। তেখেতক মই যেতিয়া পাইছিলোঁ মই এজন বিহুৱা হিচাপে তেখেতক পাইছিলোঁ। তেখেতৰ বিহুত বিশেষকৈ গেটুপথাৰ জ্যোতিৰূপা সংঘৰ বিহুযোৰাত তেখেতৰ অৱদান যথেষ্ট আছিল। যেতিয়া আমি বিহু গাবলৈ বহাগৰ প্ৰথম দিনা তেখেতৰ ঘৰলৈ আহোঁ তেতিয়া তেখেতে কৈছিল তেখেতৰ বিহু যোৱাত অলপমান আঁঠুৱা আছে, এই আঁঠুৱাবিলাক মই শুধৰাই দিম। ঠিক তেনেকৈ আমাৰ গাঁৱলৈ গৈ তেখেতে আমাৰ বিহুযোৰাত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিছিল আৰু সেই প্ৰশিক্ষণৰ যোগেদি প্ৰথম অৱস্থাত আমি গেটুপথাৰ জ্যোতিৰূপা সংঘৰ বিহুযোৰাই ডিব্ৰুগড়ত বিহু প্ৰদৰ্শন কৰি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাৰ পাছত তেখেতৰ প্ৰেৰণাতেই আমি গুৱাহাটীলৈ গৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত বিহুখন প্ৰদৰ্শন কৰি বিহুত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাৰ পৰৱৰ্তী সকলোখিনি তাতে হয়তো উপলব্ধ হ'ব। গতিকে আমি সুখী হৈছোঁ আৰু তেখেতৰ আত্মাৰ য'তে আছে ত'তে শান্তিয়ে থাকক। তেখেতৰ পৰিয়ালবৰ্গৰ সকলো লোক শুভেচ্ছা জনাইছোঁ। অনাগত দিনত পৰিয়ালটো শান্তি বিৰাজমান থাকক। এই মোৰ আজি স্মৃতি সভাৰ অনুভৱ। ধন্যবাদ। দেৱ বৰুৱা ছাৰৰ পৰিয়ালবৰ্গই তেওঁৰ অভিযোগ্য গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে এটা অনুষ্ঠান উদযাপন কৰিছে। গ্ৰন্থখন প্ৰকাশ কৰি নিজৰ পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সমগ্ৰ অঞ্চলৰ ৰাইজক আমন্ত্ৰণ কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা ৰাইজসকল আহিছে। যোৰহাটৰ পৰা আহিছে, বৰহাটৰ পৰা আহিছে, নাহৰকটীয়াৰ পৰা আহিছে, চাচনিৰ পৰা আহিছে। অসংখ্য গুণবন্ধুৱে আচলতে তেখেতৰ ঘৰ আজি এই স্মৃতি চাৰণ অনুষ্ঠান। দেৱ বৰুৱা ছাৰ আচলতে সমগ্ৰ অঞ্চলটোৰ কাৰণে খুব এজন জনপ্ৰিয় মানুহ আছিল। আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে 1962 চনতে তেখেতে যোৰহাটৰ জে বি কলেজত অধ্যয়ন কৰিছিল আৰু জে বি কলেজত অধ্যয়ন কৰা সেই সময়ছোৱাত সাহিত্য প্ৰতিযোগিতাৰ সকলোকেইটা শাখাতেই তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে নিজকে উজ্বলাই তুলিবৰ কাৰণে সক্ষম হৈছিল। দেৱ বৰুৱা ছাৰে সমগ্ৰ আমাৰ গ্ৰাম্য অঞ্চলবিলাকত লোকবাদ্য, লোকশিল্প, খোল, তাল, মৃদংগ, বিহু, সংস্কৃতি, নাচ সকলোবিলাক আমাৰ দেৱ বৰুৱা ছাৰে শিকাইছিল, জানিছিল। তেখেত শিক্ষকো আছিল। আমাৰ বিদ্যালয়ৰ নাহৰকটীয়া নিউ হাইস্কুলত তেখেতে শিক্ষকতা কৰিছিল আৰু তেখেতৰ বৰ্ণময় জীৱনৰ যিবোৰ কথা, এই কথাবিলাক আচলতে আজি যিখন গ্ৰন্থ প্ৰকাশ হৈছে এই গ্ৰন্থখনত তেখেতৰ বৰ্ণময় জীৱনৰ সকলোবিলাক দিশ সামৰি বিভিন্নজনে তাত লেখা মেলা কৰিছে। এগৰাকী আচলতে অতি মননশীল, চিন্তাগধুৰ, অন্তৰ্মুখী চেতনাৰে সমৃদ্ধশালী হৈ থকা মানুহ আছিল দেৱ বৰুৱা ছাৰ। দেৱ বৰুৱা ছাৰৰ সান্নিধ্য আচলতে যিসকলে লাভ কৰিছে, সান্নিধ্য লাভ কৰাসকলে কেতিয়াও দেৱ বৰুৱা ছাৰৰ সেই সান্নিধ্যৰ মধুৰ স্মৃতিবিলাক কেতিয়াও মানুহে পাহৰি যাব নোৱাৰে। দেৱ বৰুৱা ছাৰক যিসকলে এবাৰ সান্নিধ্য লাভ কৰে সেইসকলৰ মনত এটা আনন্দ মানুহে লাভ কৰে। জীয়াই থকাৰ এটা সপোন ৰচনা কৰাৰ কাৰণে পথৰ সন্ধান লাভ কৰে। আমাৰ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক জীয়াই ৰখাৰ বাবে এইগৰাকী মহান পুৰুধা ব্যক্তিয়ে গোটেই জীৱন পুৰুষাৰ্থ কৰিলে। আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, জাতীয় জীৱনৰ সুৰক্ষাৰ বাবে আমাৰ অসমৰ জাতীয়তাবাদী সমগ্ৰ জীৱন ধাৰাটোক আগবঢ়াই লৈ যোৱাৰ বাবে জাতীয় আদৰ্শত অনুপ্ৰাণিত হৈ ভৱিষ্যতৰ প্ৰজন্মকো অনুপ্ৰাণিত কৰাৰ কাৰণে কিন্তু এগৰাকী মহান পুৰুধা ব্যক্তিয়ে জীৱনত কেতিয়াও কম্প্ৰমাইজ কৰা নাই, কেতিয়াও নিজৰ জীৱনক এৰি দিয়া নাই। নিজৰ দেশখনক ভাল পোৱা, মাতৃভূমিক ভাল পোৱা, নিজৰ ভাষা সংস্কৃতিক ভাল পোৱা, নিজৰ লোক সংস্কৃতিক ভাল পোৱা, নিজৰ বিহুক যাতে নিখুঁতভাৱে অতি শুদ্ধ ৰূপত আমি বিশ্ব মানৱৰ সন্মুখলৈ আমি লৈ যাব পাৰোঁ। গাঁৱে ভূঞে সেইকাৰণে তেখেতে বিহু শিকাইছিল। আৰু এনেকুৱা এখন আমাৰ সমগ্ৰ অঞ্চলত গাঁও নাই যিখন গাঁৱত আচলতে দেৱ বৰুৱা ছাৰক চিনি নাপায়, সকলো মানুহে চিনি পায়। আজিৰ এই পবিত্ৰ দিনটোত তেখেতৰ প্ৰতি সমগ্ৰ ৰাইজে পুনৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি পৰিয়ালবৰ্গলৈ তেখেতৰ সুযোগ্য সহধৰ্মিনী, পুত্ৰ, বোৱাৰী, কন্যা, বংশ পৰিয়াল সকলোলৈকে গভীৰ আমাৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা আমি জ্ঞাপন কৰিছোঁ। আৰু দেৱ বৰুৱা ছাৰৰ বৈকুণ্ঠগামী আত্মাই যাতে পৰম ব্ৰহ্মৰ সান্নিধ্য লাভ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। তেখেতৰ মানে স্মৃতি চাৰণ ক'বলৈ হ'লে আমি তেখেত যেতিয়া নাইকিয়া হৈছিলে 30/3/2025 তাৰিখে, আৰু তেখেতৰ আমাৰ ধৰ্মীয় ৰীতি নীতি অনুসৰি 3
সভাৰ সভাপতি পঞ্চানন দেৱ গোস্বামী দেৱৰ লগত কথা পাতিলোঁ। কথা পাতি সেই গুৰুবাৰটো আমি গান পাতিলোঁ। তাৰপিছত কৈছে যিটো আমি তেওঁলোকৰ ৰাজ্যচাৰত সময় কম, তেওঁ যে এজন লিখা উদাৰ মনৰ মানুহ আছিলে, বিভিন্ন মানুহৰ লগত তেওঁৰ সংস্পৰ্শ আছিলে, সেই মানুহবোৰৰ লগত তাৎক্ষণিকভাৱে আমি লিখা এটা যোগাৰ কৰাটো 10 দিন 13 দিনীয়া কাৰ্যত সম্ভৱ নহ'ব বুলি আমি ছমাহলৈ থ'লোঁ। ছমহীয়া যি শ্ৰাদ্ধ অনুষ্ঠিত হ'ব তাতে আমি এই কিতাপখন উন্মোচনৰ সিদ্ধান্ত ল'লোঁ। তাৰপিছত ক্ৰমান্বয়ে আমি তেখেতৰ যোগ্য সন্তান শৈশৱে তেখেতৰ সান্নিধ্যত যিসকল ব্যক্তি আছিলে তেওঁলোকৰ লগত যোগাযোগ কৰিব বা নিজে লিখাবোৰ কালেক্ট কৰিছিলে, তেওঁৰ সম্বন্ধে যি জানে আৰু আমিও স্থানীয়ভাৱে ধৰিত্ৰী মই যিমান পাৰিছোঁ স্থানীয়ভাৱে লিখাবোৰ সংগ্ৰহ কৰিছিলোঁ। কৰি মেলি আমি কিতাপখন ছপা আকাৰে উলিয়াবলৈ যত্ন কৰিলোঁ। কিন্তু আমাৰ এটা আজি আমি শুধৰণিও হৈছোঁ। আমাৰ যিখন উন্মোচক তেখেতে কৈছে স্মৰণিকা, আমাৰ কলেবৰটো যথেষ্ট ডাঙৰ হ'ল, এখন মানে গ্ৰন্থ হ'ব লাগিছিল, এখন স্মাৰক গ্ৰন্থ হ'ব লাগিছিলে। সেইটো আমি পৰৱৰ্তী পৰ্যায়ত শুধৰণি ক'ম। স্মৰণিকা নহয়, এখন গ্ৰন্থ হয়। তেওঁ মানুহজন এটা অনুষ্ঠান আছিলে, এখন গ্ৰন্থ আছিলে। তেওঁ মই যেতিয়া 2009 চনত তেওঁৰ বিশেষ দেৱ বৰুৱা নামৰ এজন মানুহ আছে বুলি জানো, কিন্তু ভিতৰৰ মানুহজনক মই 2009 চনৰ পৰা মই যেতিয়া তেওঁৰ কাষলৈ আহিলোঁ তেতিয়া মই গম পাইছোঁ সেই মানুহজনৰ ভিতৰত পুৰণি নাহৰকটীয়াৰ এজন ধৰ্ণাঢ্য ব্যক্তি আছিলে। কিন্তু তেওঁ পাৰ্থিৱ যিবিলাক ধন সম্পত্তি এইবিলাকৰ প্ৰতি তেওঁৰ উদাসীন আছিলে। তেওঁ সমাজৰ প্ৰতি কাম কৰিছিলে, বিশেষকৈ সংস্কৃতিৰ এজন ভাৱক আছিলে। সংস্কৃতিৰ ক্ষেত্ৰত নাহৰকটীয়াক কৃপাল কৰা এজন ব্যক্তি আছিলে। তেওঁ চাচনি, মৰিগাঁও, টিংখাং ইত্যাদিকে কৰি বিহুৰ কেইদিন তেওঁ বিচাৰ কৰাখন অলংকৃত কৰিছিলে বহু জেগাত। তাৰ ওপৰত মই এটা ডাঙৰ বস্তু দেখিছিলোঁ ইয়ালৈ অহাৰ পিছৰ পৰা মই তেওঁৰ কাষলৈ যেতিয়া আহিলোঁ। প্ৰতিযোৰা বিহুৱে প্ৰথম দেৱ বৰুৱা এখন সাধু মাৰে আৰু সেৱা কৰে প্ৰতিযোৰা বিহুৱে। আৰু মই ছাৰ আমি হুঁচৰি গাবলৈ আহিছিলোঁ, দাইদেউক আমাক মৰিখন কৰিব। আৰু তেখেতে হুঁচৰি যোৱা আহিব বুলি জানিয়ে একদম গোটেই দিনটো ৰাতিপুৱাৰ পৰা তেওঁ ব্যস্ত হৈ পেলাই তেওঁলোকক আপ্যায়ন মই কেনেকৈ কৰিম, চাহ একাপ কেনেকৈ খুৱাম, তেওঁ নিজে পৰমান্ন সিদ্ধ কৰিছিলে। সেইটো মই নিজে স্বচক্ষে প্ৰত্যক্ষভাৱে তেখেতক দেখিছিলোঁ। সেই এটা তেওঁৰ সংস্কৃতিৰ সাধক কাৰণে সেই ক্ষেত্ৰখন ভাল পোৱা পাইছিলে, মানে আন্তৰিকতাও আছিলে। সেই মানুহখিনি তেনেদৰে তেওঁ মানে ভাল পাইছিল আৰু উদাৰ আছিলে। তেখেতে নিজৰ ঘৰ দুৱাৰ কিবা কিবি এইবোৰৰ প্ৰতি তেওঁৰ ইমান হেৰি নাছিলে। তেওঁ পাৰ্থিৱ বস্তুৰ প্ৰতি, পাৰ্থিৱ ধনৰ প্ৰতি লালায়িত নাছিলে, লিপ্সা নাছিলে ইমান। আৰু সেইখিনিকে কৰিবলৈ কিন্তু সমাজক তেওঁ যিটো সম্পদ গঢ়িব লাগে সেই সম্পদ গঢ়ি থৈ গ'ল। সেইটো মানে সকলোৱে হয়তো মোৰ গতে স্বীকাৰ কৰিব। এটা সুযোগ্য সন্তান নাহৰকটীয়াকে নহয়, ডিব্ৰুগড়কে নহয়, সমগ্ৰ অসমকে উপহাৰ দি থৈ গ'ল। টাউনৰ মাজমজিয়াত থাকি আজি যি যুৱ উচ্ছৃংখলতা হেৰি আমি দেখি আহিছোঁ তাৰ পৰা তেওঁ সদায় মুক্ত আছিলে। মানে এনেকুৱা এটা সন্তান যেনে জন্ম দিলে যে ৰাতি 12টালৈকে ক'ৰবাত থাকিলে তেওঁ নিশ্চিন্ত, কিছুমান বস্তুৰ পৰা নিশ্চিন্ত হৈ আহিলে আমাৰ সমাজৰ কাৰণে এটা সম্পদ উপহাৰ দি থৈ গ'ল। আৰু কি কম, সম্পত্তি সেয়াই তেওঁ গঠিলে। উদাৰ ভাৱাপন্ন এজন মানুহ আছিলে। সেইকাৰণে চাগে আজি তেওঁৰ মৃত্যুৰ পিছতো মই এষাৰ কথা ক'ব লাগিব। স্পেনিছ কবি মই লিখিছোঁ ইয়াতে, স্পেনিছ কবি হেমেন হিননেছে কৈছিল যে মই মৃত্যুৰ কথা এইকাৰণেই বেছিকৈ ভাবোঁ, মই জানো যেতিয়া মই মৰিম জীৱিত অৱস্থাত মই যিমান জীয়াই থাকিম মৃত্যুৰ পিছত মই তাতকৈ বেছি জীয়াই থাকিব পাৰিম। কাব্যঋষিজনাই কৈছিলে যে জুই যেনেকৈ সুন্দৰ, পানী যেনেকৈ সুন্দৰ, মৃত্যু চিৰন্তন সুন্দৰ। সেই কথাকে প্ৰয়াত দেৱ বৰুৱাদেৱে প্ৰতিপন্ন কৰি থৈ আজি এয়া অনুষ্ঠান, তেখেতৰ স্মৃতিচৰণ অনুষ্ঠান। মই ইয়াকে মোৰ অনুভৱখিনি আজি ব্যক্ত কৰিম। যোৱা 30 মাৰ্চ তাৰিখে আমাৰ আমি সেই সময়তে আচলতে যিহেতু এজন সামাজিক যথেষ্ট সমাজৰ লগত জড়িত, বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছিলে। আমি এখন স্মৰণিকা আচলতে সেই সময়তে কৰাৰ কথা ভাবিছিলোঁ, কিন্তু বিভিন্ন জনে ক'লে যে আমাক যে তেখেতে যদি আমি ইমান লৰালৰিকৈ এখন স্মৰণিকা কৰোঁ তেতিয়া নিশ্চয় বহু কথা হয়তো থাকি যাব পাৰে।
সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ সকলোৰে সহযোগত যে আমি কিছুদিনৰ পিছতে আমি এখন স্মৰণিকা আমি উন্মোচন কৰিম আৰু সেই কথাকে আমি সংগত কৰি আমি সকলো লগতে কথা কৰি আলোচনা কৰি আমি এখন 6 মাহৰ দিনত এখন স্মৰণিকা উন্মোচনৰ কথা ভাবিলোঁ আৰু আমি তাৰপিছতে আমি আমাৰ চৰকাৰ মেঘালয় শইকীয়া মহানদায়ক সম্পাদক ৰাখি আমি এখন সংগঠন সমিতি গঠন কৰি এখন স্মৰণিকা নিৰ্মাণ কৰাৰ চিন্তা কৰিলোঁ আৰু তাৰে আজি আমি 6 মাহৰ দিনত এই স্মৰণিকাখন উন্মোচন কৰিছোঁ। শ্ৰদ্ধাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ ডক্টৰ জ্যোতিপ্ৰসাদ গোস্বামী সেই স্মৰণিকাখন উন্মোচন কৰিছে আৰু সকলো ৰাইজৰ সহযোগিতা আমি লাভ কৰিছোঁ। বিভিন্ন দল সংগঠনে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। আমি যেনেধৰণে আশা কৰিছোঁ তাতকৈ আচলতে বহুত বেছি আমাক ৰাইজে সহযোগিতা আগবঢ়ালে। আমি মানে সকলো দল সংগঠনৰ ব্যক্তি ইয়ালৈ আহিছে, বিভিন্ন শুভাকাংক্ষীসকল আহিছে। আমি সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এটাই চেষ্টা আছিলে যে দেউতাৰ যিখিনি সৃষ্টিৰাজি যিখিনি তেওঁৰ সমাজৰ লগত যেনেধৰণে জড়িত আছে সেই কথাবিলাক আচলতে আমাৰ নতুন প্ৰজন্মই জানক আৰু সেইবোৰ সঞ্চিত হৈ থাকক শব্দৰ ৰূপত। আমি সেয়া চেষ্টা কৰিছোঁ আৰু মই ভাবোঁ আমি এখন গ্ৰন্থৰ ওপৰত তাকে চেষ্টা কৰি আমি কিছু পৰিমাণে আমি পাৰ্থক্য হৈছোঁ বুলি ভাবিছোঁ আৰু ৰাইজৰ আচলতে সহযোগিতা সেয়াই নিশ্চয় আমি প্ৰমাণ হৈছে যে এখন আমি সুন্দৰ এখন স্মৰণিকা আমি ৰাইজলৈ আগবঢ়াইছোঁ।